অসমৰ ঐতিহ্যমণ্ডিত শিল্প হিচাপে চিনাক্ত এৰী মুগা শিল্প। এই এৰী মুগা পালন আৰু সজাগতাৰ বাবে কেন্দ্ৰীয় এৰী মুগা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা মুগা আৰু এৰী শিল্পৰ ওপৰত এক বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ণ। হাজাৰ বছৰ পুৰণি এই শিল্প থলুৱাভাৱে অসমৰ বিভিন্ন প্ৰান্তত পোৱা যায় যদিও অসমৰ কেইখনমান জিলাত ইয়াক প্ৰধানকৈ পোৱা যায়। যোৰহাটস্থ কেন্দ্ৰীয় এৰী মুগা গৱেষণা কেন্দ্ৰই গৱেষণাৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ মুগা পালকক বিজ্ঞানসন্মতভাৱে কেনেদৰে এৰী মুগা পালন কৰিব লাগে তাৰ ওপৰত প্ৰশিক্ষণ আৰু সজাগতা সৃষ্টি কৰি আহিছে। এইবাৰো লখিমপুৰ জিলাৰ 100 জন মুগা পালকক এই বিষয়ত সজাগতাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ তথা এৰী মুগা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক কাৰ্তিক নেওগ, বিজ্ঞানী তথা প্ৰশিক্ষক দিগন্ত বাইছ। তেওঁলোকে মুগা পালকসকলৰ লগত মুগা পালনৰ বৈজ্ঞানিক পদ্ধতি সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। মাননীয় এই অনুষ্ঠানৰ প্ৰশিক্ষণ আমাৰ ছাত্ৰ ডাঙৰীয়া আৰু সমূহ ঢকুৱাখানাৰ মুগা পালক সকল, আপোনালোক আমাৰ অতি শ্ৰদ্ধাৰ। আপোনালোকে আমাৰ অসম বিখ্যাত বহুতকেইটা বস্তুৰ কাৰণে, সেইকাৰণে অসম সমান মানুহৰ যি আমাৰ বিকাশ হৈছিলে গোটেই ভাৰতবৰ্ষত, তাৰ প্ৰথমে হৈছে অসম। অসম এতিয়াও বৰ্তমান চাহ শিল্পৰ ক্ষেত্ৰত অগ্ৰণী। তাৰপিছতে আমাৰ অসমৰ গেছ লৈ দিল্লী ৰাজ দৰবাৰৰ পৰা আৰম্ভ কৰি সকলোবিলাকে আমাৰ গেছ আৰু তেল লৈ আছে, এতিয়াও লৈ আছে। অথচ আমাৰ অসমৰ সকলো ৰাইজে এই গেছৰ উপলব্ধ হোৱা নাই। তাৰপিছতে আহিলে আমাৰ মুগা। মুগা চাওকচোন বাৰু, আমি যদি পুৰণা অসমৰ কথা ভাবোঁ, যি সমগ্ৰ বৰ্তমান উত্তৰ পূৰ্বাঞ্চল, এই অঞ্চলকেইটাতে পায়, বেলেগত পায় জানো? নাপায়। কাজিৰঙা যেনেকৈ আমাক গড় কেৱল অসমত পায়, কিন্তু মুগাও আমাৰ অসমতে পায়। এই লৈ আমি অতি সমৃদ্ধ, আমাৰ ভাষা সংস্কৃতিও অতি সমৃদ্ধ। আমি যদি এখন মিনি ভাৰত বা মিনি বৰ্তমান আমাৰ একেবাৰে পৃথিৱীও ক'ব পাৰোঁ, সৰু এখন ভাৰত বুলিও ক'ব পাৰোঁ। ইয়াতে সকলো ইমান ঐতিহ্যপূৰ্ণ এটা যি বস্তু আমাৰ আপোনালোক ৰাইজে ধৰি ৰাখিছে, তাৰ কাৰণে মই আপোনালোকক পুনৰ প্ৰণাম জনাইছোঁ। আৰু ঢকুৱাখানা ৰাইজৰ লগত মোৰ এতিয়াৰ সম্পৰ্ক নহয়, বহুত দিনেই হ'ল। 2014 চনত পৰা যেতিয়া মই গৱেষণা কেন্দ্ৰিক লেবৰেটৰী বা গৱেষণাৰ পৰা ওলাই আহি যেতিয়া মোৰ নিজৰ দুটামান আৱিষ্কাৰ বা কাৰণে মই যেতিয়া গৱেষণাগাৰৰ পৰা বাহিৰলৈ গৈছিলোঁ 2014 চনৰ পৰা, তেতিয়াৰ পৰা মোৰ ঢকুৱাখানাৰ লগত সম্পৰ্ক হ'ল। আৰু প্ৰথমে পাইছিলোঁ ঢকুৱাখানাৰ এই মানুহজন, আৰু তাতে এটা আমি কিবা অঞ্চল, উৰিষ্যা, মধ্যপ্ৰদেশ পৰ্যন্ত উত্তৰাঞ্চল সকলোতে মুগা পুহিবলৈ লৈছে। কিয় পুহিবলৈ লৈছে? কাৰণ ইয়াৰ ফল পাইছে। অসমৰ মানুহে যেতিয়া মুগা পুহে, মই দেখিছোঁ 1000 টকা উৎপাদন মাত্ৰ খৰচ কৰি নিজৰ যিখিনি কৰ্ম, আমি কম যে আমাৰ কিন্তু মেইনটেইন আমি নিজে লগ কৰিছোঁ। তাৰমানে আমাৰ হাজিৰাটো নিজে হাজিৰা কৰি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।